এয়া চাওক আমাৰ পূৰা পিয়'ৰ লোকেল মুৰ্গী ডিম ইয়াতে ধৰণে আমি ভৰাই থৈছোঁ আৰু এতিয়া এইখিনি পোৱালি চাওক আজি ডেলিভাৰী কৰিম 400 পোৱালি ইয়াতে সোমাই আছে এইখিনি অলৰেডি ডেলিভাৰী কৰিম একদম 100% লোকেল মুৰ্গী দিছে নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু এতিয়া বৰ্তমান মই আছোঁ বৰপথাৰ খাৰুৱা এগৰাকী বাইদেউক মই 200 লোকেল মুৰ্গী পোৱালি দিবৰ কাৰণে আহিলোঁ আৰু পোৱালি হ'ল এয়া চাওক এইখিনি হ'ল লোকেল মুৰ্গী পোৱালি আপোনাৰ এয়া প্ৰায় 50টাকৈ আছে তো আপোনাৰ 200 পোৱালি মই দিছোঁ আৰু বাইদেউক অলপ চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু কেনেকুৱা পোৱালি দিছোঁ আৰু কি লগত বাইদেউ ফাৰ্মিঙৰ লগত জড়িত হৈ আছে অকণমান জানো আহক বাইদেউ নমস্কাৰ নমস্কাৰ আপোনাৰ পৰিচয়টো দিয়ক অকণমান মোৰ নাম তুলসী গড় হয় মই লাফু খেতি কৰিছোঁ গাহৰি পালন কুকুৰা পালন কৰিবলৈ লৈছোঁ আচ্ছা আচ্ছা এই লোকেল মুৰ্গী আগতে পালন কৰিছে নেকি আগতে কৰা নাই এতিয়া প্ৰথম কৰিবলৈ লৈছোঁ হয় কেনেকৈ আপুনি কেনেকৈ মোৰ পৰা পোৱালি অৰ্ডাৰ কৰিবৰ কাৰণে মন গ'ল ইউটিউবত চাই আপোনাৰ বিজনেছ আপোনাৰ ভিডিঅ' চালে ভিডিঅ' চাই হয় দেখিয়ে আমি অৰ্ডাৰ কৰিছোঁ পোৱালি আচ্ছা পোৱালিটো কেনেকুৱা পাইছে আপুনি পোৱালিটো ভাল আছে ভাল পাইছে ভাল পাইছে কিবা বেয়া পোৱালি পাইছে নেকি ইয়াতে বেয়া পোৱালি নাই চব ভাল পাইছে ন আৰু চাওক এটাও বেয়া পোৱালি মই বাইদেউক দিয়া নাই আমাৰ কথাটো হ'ল কি চাওক লোকেল মুৰ্গী যিখন বজাৰ আপোনালোকে ভাবিব পাৰে আমাৰ বহুত আজিকালি সোণালী মুৰ্গী কিন্তু মিক্সিং চলি আছে এইটো আপোনালোকে অলপ ভাবিব যে লোকেল মুৰ্গী ফাৰ্ম দেখিলে আপোনালোকে কৰিম বুলি চবৰ পৰা পোৱালিটো নানিব অকণমান বিশ্বাসযোগ্য মানুহৰ পৰা পোৱালিটো ল'ব তেতিয়াহে আপোনালোকে পিছত মাৰ্কেটখন ধুনীয়াকৈ ল'ব পাৰিব আৰু বাইদেৱে কি হৈ আছে তেখেতে বিভিন্ন ধৰণৰ মানে ফাৰ্মিঙৰ লগত জড়িত হৈ আছে গতিকে মই আজি লোকেল মুৰ্গীটোৰ কেনেকৈ পালন কৰিব বা প্ৰথমবাৰ ভিডিঅ' দেখি পেলাই পোৱালি মানে কৰিলে আৰু মই চাওক আহি তেখেতক একদম ঘৰৰ এয়া বাইদেউ ঘৰ আৰু ঘৰৰ ফ্ৰণ্টত মই পোৱালি দি গৈছোঁ এতিয়া বৰ্তমান আহি পালোঁ চাংপুৰ আৰু এজন দাদাক 100 পোৱালি ইয়াতে দিছোঁ মই অকণমান চিনাকি কৰাই দিব বিচাৰিছোঁ দাদা নমস্কাৰ নমস্কাৰ অকণমান আপোনাৰ পৰিচয়টো জানিব চেষ্টা কৰিম মোৰ নাম ধ্ৰুৱ বড়ো হয় আচ্ছা আগতে পালন কৰিছে নেকি লোকেল মুৰ্গী নাই কৰা নাই এনেই কি ফাৰ্মিঙৰ লগত জড়িত হৈ আছে একো বৰ্তমান কৰা নাই মতলব এতিয়া গঁৰালটো বনাইছে এইটোৱে প্ৰথম কেনেকৈ আপুনি মানে কেনেকৈ মন গ'ল কৰিবৰ কাৰণে মতলব এই ভিডিঅ' চাই আপোনাৰ অলপ হেৰি হৈছোঁ আৰু হয় গতিকে দাদাই ভিডিঅ' চাই পেলাই মন মেলিছে লোকেল মুৰ্গী কেনেকৈ পালন কৰিবৰ কাৰণে আৰু এয়া বৰ্তমান মই পোৱালি দিছোঁ 100 পোৱালি দিছোঁ এয়া প্ৰথমবাৰ পালন কৰিছে আশা কৰিছোঁ যেনেধৰণে ভাবিছে তেনেধৰণে ইয়াৰ পৰা সুফল লাভ কৰক তাৰে কামনা কৰিছোঁ এতিয়া মই ঘৰ আহি পালোঁ আৰু আপোনাৰ অলপ আজি আকৌ দুজন ভাইটিক আমাৰ ঘৰৰ ওচৰৰে হয় অলপ লোকেল মুৰ্গী পালন কৰিম বুলি মোৰ পৰা পোৱালি কেইটামান লৈছে অকণমান মই চিনাকিটো জানিব চেষ্টা কৰিম মোৰ নাম নৱজ্যোতি শইকীয়া হয় আৰু তোমাৰ মই শ্ৰী জয়ন্ত বৰা আচ্ছা লোকেল মুৰ্গী এবাৰ প্ৰথম কৰিছা নেকি প্ৰথম গতিকে পোৱালিটো কেনেকুৱা পাইছা পোৱালি ঠিকে আছে পিয়ৰ লোকেল অঁ গতিকে এইখিনি পোৱালি দিছোঁ আচলতে মোৰ আজি মানে হেৰি নাইকিয়া হৈ গ'ল মানে যিটো কেছত পোৱালিটো দিয়া যায় এতিয়া নাই বৰ্তমান সেইকাৰণে কাৰ্টনতে ভৰাই পেলাই দিছোঁ আৰু ঠাণ্ডাটো কম পাব বাইকত নিব যিহেতু গতিকে এয়াই আৰু এওঁলোকে খুব ধুনীয়াকৈ কৰক তাৰে কামনা কৰিছোঁ ধন্যবাদ অকল আপোনালোকক যদি পিয়'ৰ লোকেল মুৰ্গী পোৱালি দৰকাৰ হয় মোৰ লগত যোগাযোগ কৰিব এইটো নাম্বাৰত ফোন কৰিব আৰু আপোনালোকে আমাৰ গোলাঘাটৰ পৰা যিখিনি জেগাত মোৰ গাড়ীৰ সুবিধাটো আছে যেইকেইখন ডিষ্ট্ৰিক্টত গতিকে সেইকেইখন ডিষ্ট্ৰিক্টতহে মই পোৱালিটো মানে আপোনালোকক পঠিয়াব পাৰিম আৰু আপোনালোকে ভিডিঅ' চাই য'ৰ ত'ৰ পৰা পোৱালিটো নল'ব কাৰণ কেলৈ আপোনাৰ সোণালী মুৰ্গী বহুত মিক্সিং পোৱালি দিয়ে সেইটো কথাৰ কাৰণে আপোনালোকে বিশ্বাসযোগ্য মানুহৰ পৰাহে পোৱালিটো ল'ব মোৰ পৰা বুলি কোৱা নাই আপোনালোকৰ যাৰ ওপৰত মানে বিশ্বাস আছে তেখেতৰ ওপৰত মানে লগতহে আপোনালোকে পোৱালিটো লোৱাৰ এটা ব্যৱস্থা কৰিব য'ৰ ত'ৰ পৰা লৈ ল'লে আপোনালোকে মাৰ্কেটখন কিন্তু পিছত সোণালী মুৰ্গী ওলালে আপোনালোকৰ কিন্তু লছ হৈ যাব গতিকে সেইকাৰণে আপোনালোকে সেইটো অকণমান চাই চিতি পেলাই পোৱালিটো লোৱাৰ এটা ব্যৱস্থা কৰিব আৰু যদি আপোনালোকৰ মোৰ পৰা পোৱালি দৰকাৰ হয় আচলতে মই আপোনালোকে এডভান্স বুকিং কৰিব লাগিব মোৰ লগত যোগাযোগ কৰি পেলাই তাৰপাছতহে মই পোৱালিটো দিয়াৰ এটা মানে সিদ্ধান্ত মানে ব্যৱস্থা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল